নমস্কাৰ। আজি আমি আছোঁ পাইকাৰকুছি চকত অৱস্থিত মডেল ইংলিছ একাডেমি। তো তাতে আজি প্ৰি বিহু আয়োজন চলি আছে, চেলিব্ৰেশ্যন হ'ব। গতিকে আহক ভিতৰলৈ। নাচনি ধুনীয়া হাঁহিত মৰম লগা আৰু যে ধুনীয়া মুগা দিহা মেখেলা ঐ নাচনি ধুনীয়া হাঁহিত মৰম লগা আৰু যে ধুনীয়া মুগা দিহা মেখেলা দেখি মোৰ গাবলে মনে যাই বহাগৰে গান নোৱাৰি থাকিব আকৰি জানৈ জান ঐ নাচনি ধুনীয়া হাঁহিত মৰম লগা ফুলনিৰ ফুল হলে সজাই থলোহেঁতেন অজানৈ ফুলদানি কৰি মোৰ পথাৰৰ ধান হলে সাঁচি থলোহেঁতেন ভঁৰালত লখিমী কৰি দেখিব গাবলে মনে যাই বহাগৰে গান নোৱাৰি থাকিব আঁতৰি জানৈ জান ঐ নাচনি ধুনীয়া এ হাঁহিত মৰম লগা নাচনি নাম ৰূপতে বহু কথাই জানানে ও জানানে ওই হেনো দিনে ধৰি পেলালা প্ৰেমতে ওই বুজানে ওই দেখিলে গাবলে মনে যায় নমস্কাৰ, মই ভাবি মেধি। পোনপ্ৰথমে মই সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আজি মডেল ইংলিছ একাডেমীত প্ৰি বিহু চেলিব্ৰেশ্যনৰ এটা অনুষ্ঠান চলি আছিল আৰু আহক আমি প্ৰিন্সিপাল ছাৰক চিনাকি কৰি দিওঁ। মুগা দিহা মেখেলা আমাৰ প্ৰিন্সিপাল ছাৰ, আমাৰ ৰেছপেক্টেড নগেন দাস ছাৰ, তেখেতে স্কুলখনৰ সম্বন্ধে দুআষাৰ ক'ব। নমস্কাৰ, ধন্যবাদ। জয়জয়তে মই এই শুভক্ষণত সদৌ অসমবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ মই শুভকামনা জনাইছোঁ। আমি মডেল ইংলিছ একাডেমীয়ে বিগত বৰ্ষবোৰৰ দৰে আমি এইবেলিও ঠিক বহাগ বিহুৰ প্ৰাক মুহূৰ্তত আমি প্ৰাক বহাগ উৎসৱ এটা আমি অনুষ্ঠিত কৰি আহিছোঁ। এইবুলিও আমি ব্যতিক্ৰম আমি কৰা নাই। আমি আমাৰ এই বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা সন্মানীয় অভিভাৱক অভিভাৱিকাসকলক লৈ আমি এই অনুষ্ঠানটো আমি ৰূপায়ণ কৰোঁ। এই অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰধানকৈ বিহু নৃত্য, বিহুগীত, বিহুৰ ওপৰত বক্তৃতা, এইসমূহ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ সন্মানীয় অভিভাৱক অভিভাৱিকাসকলেও আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ আজিৰ এই মহান অনুষ্ঠানটোৰ যিটো সৌষ্ঠৱ, এই সৌষ্ঠৱটো বৃদ্ধি কৰিছে। তাৰ বাবে মই আমাৰ এই বিদ্যালয়ৰ সন্মানীয় অভিভাৱক অভিভাৱিকাসকললৈও মই ধন্যবাদ তথা এই বহাগ বিহুৰ মই অলপ যাচিছোঁ। আৰু এইবুলি মই এটা কথা নকৈ নোৱাৰোঁ যে যোৱা 10টা বছৰৰ ভিতৰত এইবুলি আমাৰ এই মডেল ইংলিছ একাডেমীত আমাৰ যিটো নতুনকৈ হোৱা নামভৰ্তিৰ ব্যৱস্থা বৰ্তমানো চলি আছে। এতিয়ালৈকে আমাৰ প্ৰায় 55গৰাকী ছাত্ৰ ছাত্ৰীয়ে
আমাৰ এই বিদ্যালয়ত নতুনকৈ নামভৰ্তি কৰিছে। এইটো এটা আমাৰ কাৰণে শুভ লক্ষণ, এই অঞ্চলৰ কাৰণে এটা শুভ লক্ষণ। গতিকে মই ইয়াতকৈ বেছি মই ক'ব নিবিচাৰোঁ। আহতৰ শেষত মই পুনৰাই বহাগ বিহুৰ আটাইলৈ বহাগ বিহুৰ আৰু লগতে অসমীয়া নৱবৰ্ষৰ মই শলাগ জনাইছোঁ। ধন্যবাদ।